हेलो गाइस बिजनेसमें पुनः अन्य এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আপোনালোক ভালে আছে চাগে, আশা কৰো ভালে থাকিব। আৰু আজি তাতে সানডে হয় আৰু আমি সানডে আজি কি কাম কৰো আপোনালোকক দেখাম ঘৰত। আৰু বা মা আৰু মই কি কৰি আছো আৰু পাপা ক'ত গ'ল আৰু আপোনালোকক দেখাম আৰু পাপা কি কৰি আছে। আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব। আহক মোৰ ব্লগটো আৰম্ভ। এ বা একেবাৰে কি কৰিছা, এইবোৰ কি ইমান কাটি আছা একেবাৰে ঠেক ঠেক। আজি কঁঠালডাল লৈ আহিছো, এটা এনেকৈ কাটি কাটি লৈ লৈছো প্ৰথমতে। তাৰপিছত কঁঠালৰ চব্জি বনাই খাম বুলি ভাবিছো আজি মাহঁতক। তাই ডিফুপা লৈ আহিছে বা তাই সেইটো কাৰণে তাইকে বনাব দিছে মায়ে। ডিফুপা লৈ আহিছো, মই ভাবিছো মায়ে কাটি দিব নেকি কঁঠালটো, লাষ্টত যে ময়ে কাটিব লগা হ'ল। মই বোলো মই বনাই দিম, কঁঠালটো কাটি দে। মই মাকৈ ৰুটি বনাই খুৱাইছো আকৌ, মাকৈ আনিছে মায়ে বোলে নাকাটে। মাকৈ ৰুটি বনাই খুৱাইছো। এয়া দেখিছে মায়ো লাগি আছে একদম পুৰা। দালি বনাই আছে, দালি ন আমাক বনাই খোৱালে। ৰুটি খালো ৰাতিপুৱা, ব্ৰেকফাষ্ট ৰুটি কৰিলো আমি। এতিয়া দালি বনাই আছো, এয়া কৰি আছো, আপোনালোকক দেখাম আৰু মোৰ কাম সেইবোৰে আৰু দেখাই আছো। এয়া দেখিছে ইমান কাপোৰ পুৰা একদম, বিচনাতো কাপোৰ, ৰছীটো কাপোৰ, চকীটো কাপোৰ। এয়া আপোনালোকক দেখাম আৰু মই পুৰা কাপোৰ জাপি থাকো আৰু দেই। গাছ এইবোৰ দেখিছে নহয়, এইবোৰ কাপোৰ ইমান জাপিব আছে, পুৰা চকীত জাপি জাপি ৰাখিছো। এতিয়া গডৰেজত ভৰাম আৰু আপোনালোকক দেখাম আৰু মই গডৰেজত জাপাৰ পিছত কেনেকৈ জাপো। ভাই কঁঠালটো কাটি কাটি ইমানখিনি হ'লগৈ আৰু এতিয়া নাই হৈ গ'ল গোটেইখিনিয়ে কঁঠাল কাটি হৈ গ'ল। কিন্তু কঁঠাল খাবলৈ ভয়, দেখিছেনে আঠা লাগে বুলি, কেনেকুৱা আঠা মোৰ হাতখনত একদম, মানে কাটিবলৈ সেইকাৰণে বেছি ভয়। খাবলৈতো টেষ্টি, কিন্তু কাটিবলৈ ভয় আছে আৰু। এই গোটেই হাতখন এতিয়া আঠা, বৰ লেটি পেটি হয়। এতিয়া বাকী কেনেকৈ কি কৰোঁ, কেনেকৈ বনাওঁ চব্জিখন আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই এতিয়া আঠাখিনি অলপ গুচাই লওঁ। গানতে আছে কঁঠাল খাবলৈ ভয়, আঠা লাগে বুলি। তেতিয়া অলপ খাবতো লাগিবই, ভাল লাগে খাই, আঠা লাগিলেও। আপোনালোকে চাই দিব দেই আৰু কেনেকৈ বনাওঁ। তেল অকণ ঢালি ল'লোঁ, মই বনোৱা তেল দেখাইছোঁ আৰু আপোনালোকক। কিবা কঁঠালখিনি বইল কৰি ল'লোঁ ধুনীয়াকৈ, বইল কৰি আঠা সিজাই লৈছোঁ। আদা, নহৰু, জলকীয়া, পিঁয়াজ কাটি ল'লোঁ, এইখিনি আলু। এতিয়া মই দিম তেলত। নিমখ আগতো অকণমান দি থৈছোঁ যে, সেইকাৰণে এতিয়া অকণমান কমকৈ দিম, পিছত দিম আৰু। মই মানে গোটা জিৰা দি খুব ভাল পাওঁ, সেইকাৰণে মই গোটা জিৰা প্ৰতি চব্জিতে গোটা জিৰা দিওঁ, খাই ভাল পাওঁ। সেইকাৰণে মই পূৰা গোটা জিৰা দি থাকোঁ আৰু ইয়াত অকণমান জলকীয়া গুড়াও দি দিওঁ। মই প্ৰথম আপুনি যে কঁঠালৰ সেইখিনি মই বইল কৰি ল'লোঁ। এতিয়া প্ৰথমতে আলুখিনি অকণমান মানে ফাৰ্ষ্টতে ভাজি লওঁ, অলপ সিজিলে তাৰপিছত কঁঠালখিনি দি দিম আৰু। মই ভিডিঅ' উঠাই আছোঁ, কাপোৰো জাপি আছোঁ, বেলেগ কিবা কিবি কৰি আছোঁ। তাৰপৰা বিলাহীবিলাক কাটি ল'লোঁ ভাজিবৰ কাৰণে।
গাইছ মোৰ কাপোৰ জাপি হৈ গ'ল চাওক আপোনালোকে পাপাৰ কাপোৰ জাপিলোঁ মাৰ কাপোৰ জাপিলোঁ বাৰ কাপোৰ জাপিলোঁ এইয়া চাওক আমাৰ পুৰা কাপোৰ ফুল হৈ আছে থ'বলৈ জেগা মোৰ কাপোৰ জাপিলোঁ চব ভণ্টি কাপোৰ এইখিনি চব ভণ্টি কাপোৰ দেখিছে গাইছ ঢেৰ কাপোৰ জাপিলোঁ আৰু আজি আৰু বহুত কিবা কিবি কৰি আছোঁ এতিয়া আৰু আপোনালোকে চাই থাকক লাষ্টলৈকে কি হৈ থাকে বাই বাই এতিয়া অলপ মই পানী দি বহিছোঁ আৰু অলপ পানী দি দিছোঁ কথাখিনিত হৈ আছে আৰু কেনেকৈ হয় লাষ্টত আপোনালোকক দেখাম খাবলৈ বহুত টেষ্টি হ'ব মোৰ ভোক লাগিলেই মই নিজে বনাইছোঁ আৰু নিজে সলাই আছোঁ মই অলপ সেইবুলি জানো আৰু ইমানখিনি নাজানিলেও অকণমান হ'লেও জানো আৰু বনাবলৈ আৰু কি বনাইছোঁ অকল কঁঠালখিনি দেখাইছোঁ আৰু কি বনাইছোঁ গোটেইখিনি দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো ভণ্টি চুলিখিনি কাপোৰ এখন মাৰি লৈছে ঘৰটো খাই যায় এতিয়া ভণ্টি চুলিখিনি কাপোৰ এখন মাৰি লৈছে ঘৰটো খাই যায় সেইকাৰণে অকণমান ধূলি লাগিব নহয় বলক বাকী ভিডিঅ'খিনি দেখাই আছে আপোনালোকক কি কৰোঁ হৈ গ'ল কঁঠালৰ ভাজি কঁঠালৰ ভাজি হৈ গ'ল গাইছ এতিয়া ভাত খাওঁ আপোনালোকক দেখাম ভাতৰ লগত কি খাওঁ আমাৰ ভাত হৈ গ'ল খাবলৈ টাইম এয়া হ'ল দালিত ৰঙালাও দিছে মায়ে বনাইছে আৰু এই বেহুৱাখিনিও মায়ে বনাইছে আৰু এই নেমু কাটি ল'লোঁ তিয়হ আৰু এইখিনি মই বনাইছোঁ কঁঠালৰ চব্জি আৰু এইখিনি হ'ল মিঠৈ দি তেতেলী আচাৰ এতিয়া আমি খাওঁ ধুনীয়াকৈ ভণ্টি খায়ে আছে খায়ে আছোঁ ৰখিব পৰা নাই খাই দিওঁ আৰু এতিয়া মই খাওঁ আপোনালোকে খালি চাই থাকিব কেনেকুৱা হৈছে আজি খানা এয়াই আমাৰ এতিয়া আমি বিচনাহে দেখিছোঁ এয়া আমি ভাত খাব লৈছোঁ ভণ্টি আৰু মই আমি খাওঁ আপোনালোকে চাই থাকিব ভণ্টি মাথাত পূৰা কাপোৰ মাৰি লৈছে এয়া মায়ে আৰু পাপা ভাত খাই আছে আমি খাই হৈ গ'ল পাপা বজাৰলৈ গৈছিলে এতিয়া পাপা অহা দেখি মায়ে আৰু পাপা একেলগত ভাত খাইছে মায়ে আৰু পাপা খাইছে আজি কথা বনাইছে বহুত ভিডিঅ' বনাইছে আজি দেওবাৰ যে তাই ভিতৰৰ কামখিনি কৰিলে ডাঙৰ কথাখিনি মই বাহিৰ কাম কৰি কৰিলোঁ আজি ঘৰটো কোবালোগে বাহিৰত আৰম্ভ হৈছিলে সেয়া কোবালো মানে ভিডিঅ' চফা কৰি আছে মানে সেহেঁতো যদি ভোক লাগিলে ভাত সোনকালে খাই দিলে বাবাই আহিছে আৰু তেতিয়া একেলগে দুইটাই খাইছোঁ হ'ব তোমালোকে খাই থাকা